নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সকলোকে নৱবৰ্ষৰ লগতে তোমাৰ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি শিৱসাগৰীয়া হিচাপত আমি ৰংঘৰত বিহু চাবলৈ আহি আছোঁ আৰু আহক মোৰ লগত সকলোৱে ৰংঘৰৰ বিহু উপভোগ কৰোঁ। ফাইনেলি আহি পেলাই ষ্টাইলত মই সোমাই আহিছোঁ। সোমাই আহি আপোনালোকক অকণমান হুঁচৰি দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমত হুঁচৰিখিনি চাই লওক। এইখিনিতে গৈ থওঁ, মানুহৰ বহুত সমাগম হৈছিলে, বহুত মানুহ, গতিকে মই দূৰৰ পৰাই কেমেৰাটো কৰিলোঁ। মানুহ, কেৱল মানুহে মানুহ। আৰু ৰংঘৰৰ বিহু অসমীয়াই নাচায়নো কিয়, কেনেকৈ থাকে নহয় জানো। আৰু আমাৰ অতীতকৈ চেনেহৰ মুগাৰ মুহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। আৰু সকলোৱে তাকে ৰংঘৰৰ বিহু পাকি এবাৰকি শুনিবৰ কাৰণে, চাবৰ কাৰণে সকলোৱে ঢাপলি মেলি যায় আমাৰ শিৱসাগৰ ৰাইজে। লগতে বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন জেগাৰ পৰা আহে শিৱসাগৰ চাবলৈ অতি সুন্দৰকৈ। আৰু মানুহে মানুহ কেৱল, আৰু বহুত সুন্দৰ, বহুত ভাল লাগিলে চাই। আৰু এনেকৈ ধৰণে আমি প্ৰত্যেক বছৰে যাওঁ। আৰু তেনেকৈ ধৰণে ভিডিঅ' কৰিবলৈ নহয়, এইবাৰ সমূহকৈ ভিডিঅ' এটা ক্লিপ লৈ পেলাই আপোনালোকক মই আগলৈ আগবঢ়ালোঁ। আৰু আশা ৰাখিলোঁ আপোনালোকেও সকলোৱে চাই ভাল পাইছে। আৰু প্ৰত্যেক বছৰে আপোনালোকে বহাগৰ 1 তাৰিখে, 14 তাৰিখে গৰু গা ধোৱা দিনাখনৰ সেইদিনাখন বিহু সমাগম নহয়। আৰু আপোনাৰ 15 তাৰিখে, অৰ্থাৎ এপ্ৰিলৰ 15 তাৰিখ, বহাগৰ 1 তাৰিখৰ দিনাখনে ৰংঘৰৰ বাকৰিত বিহু হয়। আৰু ৰংঘৰ বাকৰিৰ পৰাই মঞ্চ বিহুলৈ আকৌ আহিলোঁ। এতিয়া আমি কাৰেঙলৈ গৈছোঁ। এতিয়া ৰংঘৰৰ পৰা কাৰেঙলৈ ঢাপলি মেলিছোঁ, গাড়ীত বহিলোঁ। তো এতিয়া ব'লক আপোনালোকক কাৰেঙৰ বিহু অকণমান দেখাবলৈ চেষ্টা কৰোঁ। এতিয়া কাৰেঙত আমি আহি পাই গ'লোঁ। জুবিনদাৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্বলাই সকলোৱে ইয়াত ফটো মাৰিবলৈ কাৰণে দিছে আৰু শ্ৰদ্ধাঞ্জলি জনাই পেলাই বিহু আগুৱাইছে। এইটো কাৰেংঘৰ হৈ গ'ল। ইয়াতো আপোনাৰ মুকলি বিহুৱে পাতিছে। সমূহকৈ আপোনালোকক তাৰে অকণমান দৃশ্য দেখাইছোঁ। এয়া আপোনাৰ ইয়াত আদিবাসী সম্প্ৰদায়সকলৰ ঝুমুৰ নৃত্য দেখাই আছে। তেওঁলোকে গোলাঘাটৰ পৰা আহিছিলে আৰু ঝুমুৰ নৃত্যও বহুত সুন্দৰ। মোৰ ভিডিঅ'টো আজিৰ কাৰণে ইমানটোৱে। এতিয়া আমি ঘৰলৈ ঘূৰিছোঁ। ৰাতি 10:30 বাজিলে। এতিয়া ঘৰ পাম। আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ফ'ল' কৰিব বুলি মই আশাবাদী। আৰু মোৰ ভিডিঅ'টোত যদি কিবা মই কথা কওঁতে কিবা ভুল ভ্ৰমণি হৈছে আপোনালোকে ক্ষমা কৰিব, কাৰণ কেলৈ অসমীয়া বাপতিসাহোন বিহু হয়। বিহুৰ লগত কোনো ধেমালি খেল নহয়। নমস্কাৰ।